যে যোৱা 24 তাৰিখে অসমবাসী ৰাইজৰ আশীৰ্বাদত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সন্মুখত তথা ৬২খনতকৈও অধিক ৰাষ্ট্ৰদূতসকলৰ সন্মুখত আমি অসমৰ ঝুমুৰ নৃত্যক বিশ্ব মঞ্চলৈ লৈ যাবলৈ সক্ষম হ'লোঁ। ২৬ ফেব্ৰুৱাৰীত অসমবাসী ৰাইজে ঝুমুৰ নৃত্যক যি সন্মান জনালে, চাহ বাগিচা আৰু আদিবাসী সমাজৰ যুৱক যুৱতীসকলে যি সাহসিকতাৰে সৰুসজাই ষ্টেডিয়ামত ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিলে, সেয়া আমাৰ সকলোৰে বাবে এক গৌৰৱৰ ক্ষণ আছিল। ২৫ আৰু ২৬ তাৰিখে অসমত এডভান্টেজ অসম 2.0 আমি অত্যন্ত কৃতকাৰ্যতাৰে সম্পন্ন কৰিবলৈ সক্ষম হ'লোঁ। এখন বলিষ্ঠ অসম, সাহসিক অসম, ঔদ্যোগিক বাতাবৰণেৰে পৰিপূৰ্ণ অসম, এখন নতুন অসমৰ প্ৰতিচ্ছবি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ বাবে থৈ গ'ল। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ জয়শংকৰ ডাঙৰীয়াই ৬২খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতক এডভান্টেজ অসমৰ সন্মিলনলৈ লৈ আহি আমাৰ প্ৰচেষ্টাক বিশ্ব দৰবাৰলৈ লৈ গ'ল। ভাৰতৰ উদ্যোগপতিসকলে মুক্ত কণ্ঠে তেওঁলোকৰ নতুন নতুন বিনিয়োগৰ বাবে অসমৰ ৰাইজক এক বিশাল প্ৰতিশ্ৰুতি দি থৈ গ'ল। প্ৰায় ৫,২৩,০০০তকৈও অধিক টকা অসমৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ঔদ্যোগিকৰণৰ বাবে বিনিয়োগৰ প্ৰতিশ্ৰুতি অহা ৫টা বছৰৰ বাবে তেওঁলোকে থৈ গ'ল। অসমৰ উদ্যোগীকৰণ উদ্যোগপতিৰ বাবে নহয়, আমাৰ নিবনুৱা যুৱক যুৱতীৰ বাবে। বিগত কেইটামান দশকৰ অশান্তিয়ে আমাক প্ৰতিযোগিতাৰ পৰা আঁতৰাই লৈ গৈছে। এতিয়া আমাৰ জাতিটোৰ পৰিচয় হ'ব ব্যৱসায়ী, শিল্পী, সাহিত্যিক, উদ্যোগী। আমি এটা স্কিল মেন পাৱাৰ অকল অসমৰে নহয়, ভাৰতবৰ্ষৰ বাবে নিৰ্মাণ কৰিব খুজিছোঁ।